সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ কাতি মাহৰ 11 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ অক্টোবৰ মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি, শেষ ৰাতি 4:35 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ চাৰা নক্ষত্ৰ, দিনৰ 1:39 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:33:31 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:41:17। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, মনুষ্য গণ গৰু ৰস্তি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 1:39 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ কুম্ভীৰ ৰস্তি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:05 পৰা 12:29। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:53 পৰা 10:03। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন নতুন আশা আকাংক্ষাৰ সৃষ্টি হ'ব। গতিকে নতুন চিন্তাধাৰা, নতুন আশাসমূহ আজি আপোনাৰ মনলৈ অহা দেখা যাব। কিন্তু অকণমান ধনৰ লেনদেন কৰোঁতে কিছু গুৰুত্ব ৰাখিব, কাৰণ ধন অবাবত ব্যয় হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোৰ আৰম্ভণিৰ তুলনাত দিনটোৰ শেষৰ ভাগত আপুনি ভাল খবৰ অহাৰ সম্ভাৱনাও লাভ কৰিব। গতিকে দিনটোৰ শেষৰ সময়খিনি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়া আৰু আপোনাৰ ব্যক্তিগত ক্ষেত্ৰৰ ফালৰ পৰাও দিনটোৰ শেষৰ সময়খিনি অতি শুভ সময় হিচাপে পৰিগণিত হ'ব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো খুব শুভ যেন অনুভৱ কৰিব আপুনি নিজে নিজে। লগতে দীঘলীয়া সময়ৰ পৰা যদি আপোনাৰ কিবা কাম আধৰুৱা চলি আছিল, কৰ্মক্ষেত্ৰত যদি কিবা কাম আগবঢ়া নাছিল, কিন্তু আজি সেই দীঘলীয়া সময়ৰ পৰা চলি থকা কৰ্মত কিছু উন্নতিৰ যোগ দেখা পোৱা গৈছে। আজি আধ্যাত্মিক ব্যক্তি নতুবা কোনোবা গুৰুতুল্য জ্যেষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱাও দেখা যাব। বিবাহিতসকলৰ বাবেও আজি দিনটো অতি শুভ দিন, আৰু যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবেও আজি দিনটো কিবা শুভ খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিদ্যাত শিক্ষাৰ্থীসকলে আজি বিভিন্ন বিষয় অধ্যয়ন কৰিবলগীয়া হোৱাও দেখা যাব। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে,
সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো কিছু ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। লগতে আপুনি নিজতকৈ অন্য ব্যক্তিৰ নামত অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে এনে কোনো ব্যক্তি আপোনাৰ ওচৰত আহিব যি ব্যক্তিৰ লগত অকণমান খৰচ হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰুৱা পৰিৱেশ অকণমান সাল সলনি হৈ থাকিব, কাৰণ ঘৰত আজি কাম কাজৰ পৰিমাণো বৃদ্ধি পাব। ঘৰুৱা কামসমূহ আজি চলি থকা দেখা যাব। আজি এনেকুৱা কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱনত কিছু পৰিৱৰ্তন আহিব, অৰ্থাৎ আপোনাৰ চিন্তাধাৰাও হয়তো অকণমান সলনি হ'ব পাৰে সেই ব্যক্তিগৰাকীক লগ পোৱাৰ ফলত। ইয়াৰ বাহিৰে কৰ্মক্ষেত্ৰত আপুনি যি ভাবিব সেইটোৱেই হ'ব। গতিকে মনৰ আশাবোৰ কৰ্মক্ষেত্ৰত পূৰণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি যাত্ৰাৰো সৰু সুৰা যোগ আছে, গতিকে আপুনি যাত্ৰা কৰাৰ চেষ্টা কৰক। বিশেষকৈ যদি ক'ৰবাত যাত্ৰা কৰে সেই যাত্ৰাই আপোনাক ভৱিষ্যতৰ বাবে কিছু লাভ দিয়া দেখা যাব। আজি দিনটোত যদি অকণমান চেষ্টা কৰে, কাৰণ চেষ্টাইও আপোনাক সফলতা নিশ্চয় দিব। বিশেষকৈ জীৱনসংগীৰ কিবা কামত হয়তো আপুনি অংশগ্ৰহণ কৰি দিবলগীয়া হ'ব পাৰে। অকণমান প্ৰিয়জনক আজি কিছু ভয় কৰি থকা দেখা যাব, যাৰ বাবে আপুনি হয়তো প্ৰিয়জনৰ কিবা কাম বনো কৰি দিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি আঁতৰত থকা সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ আজি যাবলৈ মন যাব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ চিন্তাধাৰাসমূহ অকণমান পৰিৱৰ্তন কৰাৰ প্ৰয়োজনীয়তা আছে, কাৰণ আপুনি পুৰণা চিন্তাধাৰাৰে চলি থাকিলে হয়তো আপোনাৰ সিমান আজি লাভ নহ'ব পাৰে। গতিকে নতুন চিন্তা কৰিলে দেখিব নিশ্চয় আজি দিনটোত আপোনাৰ লাভ হ'ব। আজি নিজৰ শক্তিও সদ্ব্যৱহাৰ যদি কৰে, তেতিয়াহ'লে দেখিব আপুনি দিনটোত আগবাঢ়ি যাব পাৰিব। অকণমান বেছিকৈ ভাবি চিন্তি থকাও এওঁলোকক দেখা যাব। বিশেষকৈ উচ্চ চিন্তা এওঁলোকে আজি কৰা দেখা যাব। আজি সমস্যাসমূহ আপুনি সোনকালে সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে যি সমস্যাই নহওক কিয় সেই সমস্যাবোৰ আপুনি সোনকালে সহজতে আজি কিছু সমাধান কৰিব পাৰিব। আজি সৰু সৰু কামত তেওঁলোকে বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে ডাঙৰ ডাঙৰ যদি কিবা কাম কৰিবলগীয়া আছে সেই কাম বাদ দি তেওঁলোকে সৰু সৰু কামত অকণমান ব্যস্ত থকাও দেখা যাব। আজি শিশুক লৈ আপুনি গৌৰৱ অনুভৱ কৰিব। ঘৰত যদি কোনোবা শিশু আছে সেই শিশুৱে আপোনাক গৌৰৱ অনুভৱ কৰাব। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ দিন, কাৰণ প্ৰেমত সফলতাৰ যোগ আজি দেখা পোৱা গৈছে। ঘৰৰ যিকোনো কামতে নহওক কিয় আপুনি সহকৰ্মী হওক, ঘৰৰ সদস্যৰ হওক, আজি সহায় সহযোগিতা লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সকলোৰে সৈতে অৱশ্যে মিলা প্ৰীতি কিছু বৃদ্ধি পাব। গতিকে অন্য ব্যক্তিৰ সৈতে মিলা প্ৰীতিৰে আজি দিনটো পাৰ হ'ব। জীৱনসংগীয়ে নজনাকৈয়ে হয়তো আপুনি কিবা কাম কৰা আজি দেখা যাব, যাৰ বাবে প্ৰিয়জনে গম নাপালে আপোনাক অকণমান খং কৰিব পাৰে। গতিকে প্ৰিয়জনক শুনাই আপুনি কাম বনবোৰ কৰাৰ চেষ্টা কৰক, তেতিয়া দেখিব সম্পৰ্কৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোত অৱশ্যে শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলে কিছু আনে নজনা বিষয়বোৰো আজি শিকা দেখা যাব। ইয়াৰ বাহিৰে ঘৰত আপোনাৰ নতুন সদস্যৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। হয়তো নতুন যান বাহনো আপোনাৰ ঘৰত আহিব পাৰে। বাকী অন্য সকলো দিশৰ ফালৰ পৰা শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ জীৱনত চলি থকা আৰ্থিক সমস্যাসমূহৰ পৰা আজি আপুনি লাভান্বিত হ'ব পাৰিব। গতিকে সমস্যাসমূহ নোহোৱা হোৱাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। লগতে বিভিন্ন কথা জানিব আৰু শিকিবলৈ আপোনাৰ মন যাব। গতিকে নতুন নতুন কথাও হয়তো জানিবলৈ আপোনাৰ ইচ্ছা যাব পাৰে। যিমান পাৰে কাজিয়া পেচাল বা অশান্তি থকা ঠাইৰ পৰা অকণমান দূৰত থকাৰ চেষ্টা কৰক, কাৰণ কাজিয়া পেচালে আপোনাৰ মনতো হয়তো কিছু পৰিৱৰ্তন আনিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। অৱশ্যে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি সম্পৰ্কত মধুৰতা আহিব। বুজাবুজি আজি প্ৰেম সম্পৰ্কত বৃদ্ধি পাব। আজি যি কামেই নহওক কিয় এই ৰাশিৰ ব্যক্তিসকলে নিখুঁতভাৱে সেই কাম বনবোৰ কৰা দেখা যাব আৰু নিজৰ প্ৰতিভাবোৰ আনক দেখুওৱাৰ আজি সুযোগ সুবিধাসমূহ আপুনি লাভ কৰিব। কথা বতৰা কোৱাৰ শৈলীও এওঁলোকৰ খুব ধুনীয়া হ'ব, কাৰণ এওঁলোকে কৌশল প্ৰয়োগ কৰি আজি নিজৰ কথা বতৰাবোৰ কোৱা দেখা যাব। আজি ৰাতিপুৱাৰ ভাগতে যদি ক'ৰবাত যাবলগীয়া থাকে, কিবা কাৰণবশতঃ অকণমান পলম হ'ব পাৰে, হয়তো সময়ৰ মূৰত আপুনি যোৱাত কিছু অসমৰ্থ হ'ব পাৰে। গতিকে সোনকালে অকণমান ক'ৰবাত যাবলৈ ওলোৱাটো আপোনাৰ বাবে ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে জীৱনসংগীৰ সম্পূৰ্ণ ছাপোৰ্ট আজি লাভ কৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে আজি প্ৰিয়জনৰ সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। বিদ্যাত আজি খুব কম সময়হে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে এবাৰ ভবা কাম বনবোৰ অন্তিম সময়লৈকে কৰি থকা দেখা যাব। গতিকে নিৰন্তৰভাৱে চেষ্টা কষ্ট এওঁলোকে কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান ভুল সিদ্ধান্ত লোৱাৰ পৰা দূৰত থাকক, কাৰণ অকণমান সিদ্ধান্তসমূহ আপুনি যদি ভাবি চিন্তি নলয় তেতিয়াহ'লে হয়তো ভুল সিদ্ধান্ত আপুনি ল'বলগীয়া হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ অনুভৱবোৰ, আপোনাৰ মনৰ কথাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ খুব মন যাব। গতিকে কথা বতৰা এওঁলোকে মনত ৰাখিব নোৱাৰিব, আনক ক'বলৈ হয়তো ইচ্ছা যাব পাৰে। আজি ডাঙৰ জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক ধন সঞ্চয় কৰিবলৈ কিছু উপদেশ দিব, কাৰণ আপুনি হয়তো খৰচ অকণমান বেছিকৈ কৰিব বিচাৰিব পাৰে, যাৰ বাবে অন্য ব্যক্তিয়ে আপোনাক, বিশেষকৈ জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আজি ধন সঞ্চয় কৰিবলৈ উপদেশ দিব। বন্ধু বান্ধৱৰ সৈতেও আজি ধুনীয়াকৈ পাৰ হ'ব দিনটো। লগতে পাৰিবাৰিক ক্ষেত্ৰতো আজি সময়বোৰ খুব ধুনীয়াকৈ অতিবাহিত হোৱাও দেখা যাব। জীৱনত এক নতুন ৰূপ আপুনি পৰিলক্ষিত কৰিব, কাৰণ প্ৰেমতো আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে। বিগত দিনত হয়তো আপুনি কাম বনত অকণমান গুৰুত্ব দিয়া নাছিল, কিন্তু আজি অকণমান হ'লেও আপুনি কাম বনত গুৰুত্ব দিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলে হয়তো কৰ্মৰ পৰা অকণমান আজৰি সময় উলিয়াই হঠাৎ ক'ৰবাত যাবলগীয়াও হ'ব পাৰে, কাৰণ হঠাৎ কিবা পৰিকল্পনা কৰিবলগীয়া হয়তো হ'ব পাৰে আজিৰ দিনটোত। আজি চিনাকি ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও খুব বেছি দেখা পোৱা গৈছে, কাৰণ বহুদিন পূৰ্বত চিনাকি হোৱা ব্যক্তিৰ সৈতেও আজি আপোনাৰ হয়তো যোগাযোগ হ'ব পাৰে। নতুনকৈ প্ৰেমত এই ৰাশিৰ ব্যক্তিসকলক অকণমান আগবাঢ়ি যোৱা দেখা যাব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে।
সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা শিশুৰ সৈতে সময় পাৰ হ'ব, কাৰণ শিশুৱে অকণমান আপোনাক আমনিও আজি দিনটোত কৰিব পাৰে। লগতে আজি যদি ক'ৰবাত আপুনি নজনা ব্যক্তিৰ উপদেশতো ধন নিৱেশ কৰিছিল, তেতিয়াহ'লে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা পূৰ্ণ দেখা পোৱা গৈছে, কাৰণ অচিনাকি ব্যক্তিৰ পৰামৰ্শত ইনভেষ্ট কৰা ধনেও আপোনাক আজি লাভ দিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলে হয়তো আপোনাৰ গোপন কথাবোৰ আজি গম পাব পাৰে, গতিকে আপোনাৰ কিবা গোপন কথা পৰিয়ালত কোনোবাই গম পোৱা দেখা যাব। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰত কামৰ বোজা অকণমান বেছি বৃদ্ধি পাব, গতিকে কাম বন অকণমান প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে। কিন্তু শাৰীৰিকভাৱে তাত কোনো পৰিৱৰ্তন নহয়, কাৰণ শৰীৰত বলাবল, শৰীৰত উৰ্জা এওঁলোকৰ আজি নিশ্চয় থাকিব। লগতে ৰাত্ৰিৰ ভাগত হয়তো কোনোবা সম্পৰ্কীয় ব্যক্তি, নতুবা দিনটোৰ শেষৰ ভাগত হয়তো কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। জীৱনসংগীৰ অকণমান স্বাস্থ্যত আজি দুৰ্বলতা থাকিব পাৰে, স্বাস্থ্য অসুস্থ হৈ থাকিব পাৰে, গতিকে আপুনি যিমান পাৰে গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে এবাৰ মনত ভবা কাম বনবোৰ কৰিহে এৰা দেখা যাব। কাম বনত বিশেষকৈ আকৰগোজভাৱে এওঁলোকে লাগি থকা পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো শুভ। দিনটোত আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অকণমান ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। তথাপি ব্যস্ত থাকিলেও আপোনাৰ স্বাস্থ্য পাতি আজি ভালে থাকিব। স্বাস্থ্যৰ ফালৰ পৰা আপুনি নিজকে সুস্থ সবল যেন অনুভৱ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সপোনবোৰ দিঠকত পৰিণত হোৱাও দেখা যাব। গতিকে মনত যদি কিবা আশা আছে, সেই আশাবোৰ আপোনাৰ আজি পূৰণ হ'ব। আজি আপোনাৰ প্ৰিয়জনে আপোনাক খুব সন্মান কৰাও দেখা যাব। আজি ধন আপোনাৰ হাতত বৰ বেছি সময় নাথাকিব, কাৰণ কিছু সময় হাতত ধন থাকিলে কিছু সময়ত আপোনাৰ হাতৰ পৰা একেবাৰে ধন নোহোৱা হৈ পৰাও দেখা যাব। গতিকে খৰচ কৰাত অকণমান গুৰুত্ব দিয়াটো আৱশ্যকতা আছে। আজি অতিৰিক্ত সময় এওঁলোকে আনক সহায় কৰাত পাৰ কৰা দেখা যাব, কাৰণ নিজতকৈ এওঁলোকে বেছি সময় আনক দিয়া আজি দেখা যাব। আপোনাৰ প্ৰিয়জনৰ সৈতে হয়তো কোনোবা তৃতীয় পক্ষৰ ব্যক্তিৰ অকণমান সম্পৰ্ক থাকিব পাৰে, গতিকে যিমান পাৰে সম্পৰ্কত কিছু গুৰুত্ব ৰাখিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিদ্বন্দ্বী নতুবা আপোনাৰ বিৰোধীৰ দ্বাৰা হয়তো কিবা ভুল হ'ব পাৰে, গতিকে সেই ভুল আপুনি ধৰিবলগীয়া হয়তো হ'ব পাৰে। আজি কোনোবা জ্যেষ্ঠ ব্যক্তিক নতুবা গুৰুতুল্য ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে দীঘলীয়া সময়ৰ পৰা যদি কামৰ হেঁচা, কামৰ প্ৰেছাৰ আপোনাৰ ওপৰত আছিল, তেতিয়াহ'লে সেই কামৰ জটিলতাবোৰ আপোনাৰ কমিব। কামত কিছু সকাহ আজি দিনটোত আপুনি নিশ্চয় লাভ কৰিব, দিনটোৰ শেষৰ ভাগত হ'লেও। বাকী অন্য সকলো দিশত শুভ। বিশেষকৈ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কোনো বাধা নোহোৱাকৈ বিশ্ৰাম লোৱাৰ সুযোগ সুবিধা লাভ কৰিব, কাৰণ বিগত দিনত আপুনি আজৰি সময় পোৱা নাছিল, কিন্তু আজি আজৰি সময় অকণমান নিশ্চয় লাভ কৰিব। আজি দিনটোৰ শেষৰ ভাগত ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, যদিও
ৰাতিপুৱাৰ ভাগত আপোনাৰ হাতত সিমান ধন নাথাকিব, কিন্তু দিনটোৰ শেষৰ ভাগত আপোনাৰ ধন টকা পইচাৰ আগমনৰ পথ মুকলি হ'ব, প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। আজি কাম বনতকৈ অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। অৱশ্যে বিগত দিনত চলি থকা পাৰিবাৰিক সমস্যাসমূহৰো আজি সমাধান আহি পৰিব, যাৰ বাবে পৰিয়ালৰ চিন্তা, পৰিয়ালৰ সমস্যাবোৰ আজি দূৰ হ'ব। অৱশ্যে অৱহেলা নকৰিব, যিকোনো কামত অকণমান অৱহেলা আপোনাৰ আহিব পাৰে, গতিকে সেই অৱহেলাসমূহ দূৰ কৰিলে নিশ্চয় দেখিব দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দুয়োৰে মাজত বুজাবুজি বৃদ্ধি পাব। আজি নিজৰ দক্ষতাবোৰ কোনোবাই হয়তো পৰীক্ষা কৰি চাব পাৰে, গতিকে অন্য ব্যক্তিয়ে আপোনাৰ সহন শক্তি, আপোনাৰ কৰ্মদক্ষতাৰ হয়তো পৰীক্ষা ল'ব বিচাৰিব পাৰে। অৱশ্যে ইচ্ছা অনুসৰিহে এওঁলোকে কাম কৰা দেখা যাব। যি ইচ্ছা সেইটোহে কৰিব, ভাল নোপোৱা কাম বনবোৰ এওঁলোকে সিমান কৰিব আজি নিবিচাৰে, গতিকে নিজৰ মতেই চলা দেখা যাব। নতুন চিন্তাধাৰা, নতুন পৰীক্ষামূলক কাম এওঁলোকে কৰা দেখা যাব, গতিকে যিকোনো কাম এওঁলোকে নতুনভাৱে কৰিব বিচৰাও দেখা যাব। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে খুব পজিটিভ থাকিব, গতিকে যদি আপুনি বিবাহিত তেতিয়াহ'লে দেখিব আপোনাৰ প্ৰিয়জনে আপোনাক খুব পজিটিভ কিছু সহায় সহযোগিতাই হওক, অন্য দিশতে হওক কিছু ছাপোৰ্ট লাভ কৰিব আপুনি। বাকী অন্য সকলো দিশৰ ফালৰ পৰা অৱশ্যে দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি জীৱনটো কিছু ভালদৰে উপভোগ কৰা দেখা যাব, গতিকে আজি আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হোৱাৰ লগতে আপোনাৰ মনত উচ্চ আকাংক্ষাবোৰো আজি বৃদ্ধি পাব। আজি ধৰ্ম কৰ্মৰ প্ৰতিও আস্থা বিশ্বাস এওঁলোকৰ বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ মনোযোগ আজি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। সেয়া পঢ়া শুনাই হওক নতুবা অন্য ক্ষেত্ৰতে হওক, মনোযোগবোৰ আজি বৃদ্ধি পাব। লগতে পুৰণা বেমাৰে অকণমান কিছু খৰচ কৰাব পাৰে, নতুবা পুৰণা বেমাৰে অকণমান স্বাস্থ্যত দুৰ্বলতা আনিব পাৰে, গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ প্ৰতিও কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। লগতে কিছুমান সৰু সৰু সমস্যাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰাখিলে দেখিব সমস্যাসমূহ আপুনি নিজেই সমাধান কৰিব সমৰ্থও আপুনি হোৱা দেখা যাব। আজি আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰ এওঁলোকে কৰি দেখুওৱা দেখা যাব, কিন্তু প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। য'তে ত'তে প্ৰেম সম্পৰ্ক গঢ়ি তুলিলে অকণমান খেলি মেলি আহিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি শান্তিপূৰ্ণভাৱে সকলো কাম কৰা দেখা যাব, গতিকে খুব খৰতকীয়াকৈ লৰা ধপৰাৰ মাজত কোনো কাম এওঁলোকে আজি কৰিব নিবিচাৰে। খুব শান্ত প্ৰকৃতিৰে লাহে ধীৰেহে কাম বনবোৰ কৰা দেখা যাব। আজি বন্ধুৰ লগত অৱশ্যে প্ৰয়োজনতকৈ বেছি সময় আপোনাৰ অতিবাহিত হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বাকী অন্য দিশৰ ফালৰ পৰা অৱশ্যে আপোনাৰ দিনটো ধুনীয়া, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা যাত্ৰা কৰাও দেখা যাব, কাৰণ ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰত বেছি সময়লৈকে অতিবাহিত কৰাও পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি সময় থাকোঁতেই কাম বনবোৰ কৰাৰ চেষ্টা কৰক, কাৰণ অকণমান লেহেম গতিৰে কাম বন কৰিলে
কিবা কামত হয়তো অকণমান পিছ পৰি ৰ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে পূৰ্বতে যদি ক'ৰবাত ধন ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ অহাৰ আজি সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি ভাতৃ ভগ্নীৰ কিবা কথাই আপোনাৰ মনত উৎসাহ উদ্দীপনা বঢ়াব, গতিকে নিজতকৈ সৰু হওক, নিজতকৈ ডাঙৰ হওক, কোনোবা ব্যক্তিৰ বিশেষকৈ ভাতৃ ভগ্নীৰ সহায় নতুবা উপদেশত আপোনাৰ আজি উৎসাহ উদ্দীপনাবোৰ বৃদ্ধি পাব। কিন্তু খঙৰ পৰিমাণ অকণমান বাঢ়িব পাৰে, হয়তো হঠাৎ খং ৰাগো আজি থাকিব পাৰে, গতিকে যিমান পাৰে নিজৰ সেই খং ৰাগবোৰ ত্যাগ কৰাৰ চেষ্টা কৰক। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব, কিন্তু আপুনি পুৰণা কথাবোৰ প্ৰেমত নুলিওৱাটোৱে ভাল হ'ব। পুৰণা কথাই কাজিয়াৰো সূত্ৰপাত কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে ঘৰৰ বাহিৰত যিমানে আপুনি ব্যৱসায় কৰিব, সিমানেই দিনটো আপোনাৰ বাবে লাভদায়ক হ'ব। ঘৰৰ পৰা কৰা ব্যৱসায় আপোনাক সিমান আজি লাভ নিদিব। লগতে চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি কিবা খবৰ হয়তো কৰ্মক্ষেত্ৰত আপোনাৰ আহিব পাৰে। আজি দিনটোত বিভিন্ন কথা এওঁলোকে আনক শিকাব বিচৰাও দেখা যাব। বিশেষকৈ বিদ্যাৰ্থীসকলে আজি নিজে শিকাতকৈ আনক শিকাই খুব ভাল পোৱা দেখা যাব। মনৰ কথাবোৰ এওঁলোকে আদান প্ৰদান কৰাও দেখা যাব। গতিকে এনে কোনো প্ৰিয় ব্যক্তিক এওঁলোকে মনৰ কথাবোৰ আজি কোৱা দেখা যাব। সেই প্ৰিয় ব্যক্তিগৰাকীয়েও আপোনাক হয়তো মনৰ কথাবোৰ খুলি ক'ব পাৰে, কিন্তু মনত অকণমান ভয় ভাৱ থাকিব পাৰে। গতিকে সেই ভয় ভাৱবোৰ আপুনি যিমান পাৰে দূৰ কৰাৰ চেষ্টা কৰক, তেতিয়া দেখিব অন্য সকলো ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন নতুন আশাৰ উদয় হ'ব। আশা আকাংক্ষাবোৰ আপোনাৰ আজি মনত বৃদ্ধি পাব। লগতে ঘৰৰ বাহিৰত যদি কিবা সা সম্পত্তি আছে, তেতিয়াহ'লে সেই সা সম্পত্তিসমূহৰ পৰা লাভৰ যোগো আজি দেখা পোৱা গৈছে। আজি আৰ্থিকভাৱে আপুনি কিছু লাভান্বিত হ'ব পাৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলক অকণমান নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন আছে, নহ'লে হয়তো পৰিয়ালৰ সদস্যসকলে আজি আপোনাৰ কথাবোৰ সিমান নুশুনিব পাৰে। গতিকে যিমান পাৰে নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰাটো ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নতুনকৈ প্ৰেমৰ অনুভূতি লাভ কৰাও দেখা যাব। গতিকে নতুন প্ৰেমৰ সম্ভাৱনাও আজি প্ৰবল দেখা পোৱা গৈছে। অকণমান মনক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে, কাৰণ মাজে সময়ে মনত চঞ্চলতা আজি চলি থাকিব। লগতে আজি যিকোনো প্ৰশ্নৰ এওঁলোকে পোনপটীয়া উত্তৰ দিয়া দেখা নাযায়, তাৰ অকণমান আওপকীয়াকৈ এওঁলোকে উত্তৰবোৰ দিয়াও দেখা যাব। লগতে পুৰণি বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। পুৰণি বন্ধুৱে হয়তো বহুদিনৰ সৈতে পৰা আজি আপোনাক যোগাযোগ কৰিব পাৰে। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি অতিৰিক্ত উপাৰ্জনবোৰ আজি আপুনি ক'ৰবাত পজিটিভ কামত খৰচ কৰাৰ চেষ্টা কৰক, কাৰণ আপুনি নিজৰ বুদ্ধি বিবেক যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আজি সঞ্চয় কৰা ধন, আজি থৈ দিয়া ধনে আপোনাক অনাগত দিনত খুব ভাল লাভ দিয়া দেখা যাব। কিন্তু আজি কোনোবা ক্ষেত্ৰত সৰু সৰু সমস্যাৰ হয়তো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে অকণমান নিজকে সবল কৰি ৰখাৰ চেষ্টা কৰক। পৰিয়ালৰ ক্ষেত্ৰত আজি পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আপোনাক হয়তো আমনি কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে অকণমান সময় প্ৰয়োজনতকৈ বেছি আপুনি অতিবাহিত কৰিব লাগিব।
দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি নিজৰ মনক কিছু নিয়ন্ত্ৰণ কৰাৰ আপুনি যিমান চেষ্টা কৰিব সিমানেই দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে আনৰ সৈতে লগ হৈ ব্যৱসায় কৰাটো সিমান ভাল নহয়, কাৰণ আনৰ সৈতে লগ হৈ যদি ব্যৱসায় কৰে সেই ব্যৱসায়ত লোকচানৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। বাকী অৱশ্যে শিক্ষাত এৰে সেই ব্যক্তিসকলৰ মনোৰঞ্জনৰ যোগ দেখা পোৱা গৈছে। যিখিনি পঢ়া শুনা কৰিব খুব ফূৰ্তি কৰি পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।